নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি এক আধুনিক প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰিম, যি ভৱিষ্যতে টোল গেট যিটো আছে, টোল প্লাজা, এইটো সম্পূৰ্ণৰূপে আঁতৰাব। এই ব্যৱস্থাটোৰ নাম হ'ল ভাৰ্চুৱেল টোল প্লাজা বা স্যাটেলাইট বেজড টোলিং সিস্টেম। ভিডিঅ'টো শেষলৈ চাব, কাৰণ ইয়াত আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ তথ্য আৰু ইনফৰমেশ্যনখিনি আমি জনাম। টোল গেট বা গাড়ীৰ লাইনৰ যানজঁট যিটো আছে, সেইটোৰ পৰা এতিয়া সম্পূৰ্ণ আঁতৰত থাকিব যদি এই ছিষ্টেমটো আহে। আপোনালোকে কেতিয়াবা টোল গেটত দীঘল লাইনত ৰৈ থকা অভিজ্ঞতা পাইছেনে? সময় আৰু তেল দুয়োৱে অপচয় হয়, কিন্তু আমি যদি কওঁ সেই দিনবোৰ শীঘ্ৰেই শেষ হৈ যাব পাৰে। বিগত কেইবছৰৰ পৰা টোলৰ পদ্ধতি যিটো অন্ত পৰিব আৰু নতুন যুগ আৰম্ভ হ'ব, যাক ভাৰ্চুৱেল টোল প্লাজাৰ সৈতে পৰিচয় আমি কৰাব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। ভাৰ্চুৱেল টোল প্লাজা বুলিলে কি বুজায়? ভাৰ্চুৱেল টোল প্লাজা হ'ল এক নতুন পদ্ধতি, য'ত গাড়ী চলাই থাকোঁতে স্বয়ংক্ৰিয়ভাৱে টোলটো কাট যাব। মানে ৰ'ব লগা নহ'ব, যেনেকৈ আপুনি পূৰ্বত টোল গেটত গৈ পেলাই টোল কাটিবৰ কাৰণে ৰখিবলগীয়া হৈছিল, সেইটো নহ'ব। লাইনত থিয় হ'ব নালাগিব। এই ব্যৱস্থা ব্যৱহাৰ হয় GPS বা GNSS, যাৰ জৰিয়তে সঠিকভাৱে গাড়ীৰ গতি আৰু স্থান নিৰ্ণয় কৰা হয়। টোলটো আপোনাৰ যাত্ৰাৰ দূৰত্বৰ ওপৰত আধাৰিত। মানে আপুনি যিমান দূৰ টোল ৰোডত গ'লে কেৱল সেইটোৰ বাবেহে টোল দিব লাগিব। বা এই GPS ছিষ্টেমটো সেইটো কাম কেনেকৈ কৰে, কেনেধৰণৰ কাম কৰে? এই ব্যৱস্থাটোৰ কৰাৰ ধৰণ হৈছে, আপোনাৰ গাড়ীত GPS ট্ৰেকিং ডিভাইচ লগোৱা হ'ব। প্ৰত্যেকটো গাড়ীতে যদি এই ছিষ্টেমটো আহি যায়, আপুনি যেতিয়া টোল ৰোডত যাত্ৰা কৰে, সেই ডিভাইচে আপোনাৰ স্থান ট্ৰেক কৰিব। কিমান কিলোমিটাৰ টোল ৰোডত চলিলে সেই ৰেকৰ্ড হয় এই ট্ৰেকিং ছিষ্টেমত। তাৰ ভিত্তিত টোলটো গণনা কৰা হয় আৰু পিছত সেই টোলটো স্বয়ংক্ৰিয়ভাৱে কাটি লোৱা হয়। আপোনাৰ ফাষ্টেগ UPI বা আদিৰ পৰা এই টোলটো কাটিব। কোন কোন প্ৰযুক্তি ব্যৱহাৰ হয় এই কামখিনি কৰাত? এই ব্যৱস্থাত জড়িত থাকে কিছুমান উন্নত প্ৰযুক্তি, যাক আমি GNSS আৰু GPS সঠিকভাৱে স্থান চিনাক্ত কৰাৰ বাবে, মেচিন লাৰ্ণিং এণ্ড AI ভ্ৰমণ ডাটা বিশ্লেষণ আৰু দুখনমান ৰাস্তাৰ ব্যৱহাৰ চিনাক্ত কৰাৰ বাবে, ANPR কেমেৰাৰ নম্বৰ প্লেট চিনাক্ত কৰিবৰ কাৰণে টোল কাটা হয়, NPR কেমেৰা, ক্লাউড ছাৰ্ভাৰ্ছ ডাটা সংৰক্ষণ আৰু টোল কেলকুলেশ্যনৰ বাবে ক্লাউড ছাৰ্ভাৰৰ ব্যৱহাৰ কৰা হয়। এই পদ্ধতিৰ সুবিধাসমূহ কি কি? এই পদ্ধতিৰে বহু সুবিধা আছে। বাহনৰ ৰ'ব নালাগে, যাতায়াতত সময় বাচে, তেলৰ খৰচ কমে, কেৱল ব্যৱহৃত ৰাস্তাৰ বাবে টোল দিব লাগে, পৰিৱেশ বান্ধৱ হ'ব, মানৱীয় ত্ৰুটি কম হ'ব বা টোল চুৰিৰ পৰিমাণো কমিব। ভাৰত চৰকাৰৰ এইটো এটা পাইলট প্ৰগ্ৰাম আছিল। শুনামতে এই বছৰৰ এই ভাৰ্চুৱেল টোল প্লাজাটো আৰম্ভণি কৰিব। যদি হয়, আমি সকলোৱে দেখিব পাৰিম বা চাব পাৰিম। কিন্তু বৰ্তমান মই আপোনালোকক জাষ্ট এই ভাৰ্চুৱেল টোল প্লাজাটো মানে কি সেইটো মই বুজাব বিচাৰিছোঁ, আৰু তাতে সম্পূৰ্ণ জানিব পাৰিব। কাৰণ যদি আপুনি সেইটো বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কাৰণে হেল্পফুল হ'ব এই ভিডিঅ'টো। ভাৰত চৰকাৰে ইতিমধ্যে এই ব্যৱস্থাৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল। নতুন গাড়ীত GPS লগোৱা হ'ব, টোল পদ্ধতিত ডিজিটেল লকাৰ বা বাহন ডাটাবেজত বা ফাষ্টেগৰ সৈতে সংযোগ কৰা হ'ব। পৰীক্ষামূলকভাৱে কিছুমান ৰাস্তাত ব্যৱহাৰো আৰম্ভ হৈছে বা ৰিচেণ্টলি আৰম্ভ হৈ যাবও পাৰে ডাইৰেক্ট। ভৱিষ্যতত লক্ষ্য 2027 চনৰ ভিতৰত ভাৰত টোল প্লাজা মুক্ত দেশ হ'ব। তেনেধৰণৰ চিন্তা চৰ্চা কৰা হৈছে। আমি ধাৰণা কৰিব পাৰি এই ভিডিঅ'টোতে সমস্যাবোৰ কি কি হ'ব। যদিও এই পদ্ধতি উন্নত, কিছুমান চেলেঞ্জ আছে ইয়াত। GPS ডিভাইচৰ আৰম্ভণিৰ খৰচ যিটো আছে, সেইটোৰ কাৰণে এটা চেলেঞ্জ আহিব। গ্ৰামীণ অঞ্চলত নেটৱৰ্কৰ সমস্যা হ'ব।
ডাটাৰ গোপনীয়তা প্ৰাইভেচি সংক্ৰান্ত উদ্বেগ হ'ব সাধাৰণ মানুহক সচেতন কৰা আৰু চাইবাৰ সিকিউৰিটি নিশ্চিত কৰা। এনেধৰণৰ কিছুমান সমস্যা থাকিব পাৰে, সেইটো বাৰু সময়ত মোকাবিলা হৈ যাব। ভাৰ্চুৱেল টোল প্লাজা এই ভৱিষ্যতৰ টোল পদ্ধতি কোনো বাধা নাই, কেৱল স্মাৰ্ট ভ্ৰমণ। আপোনাৰ মতামত কি? আপোনাৰ মতে এই ব্যৱস্থা সহায়ক হ'ব নেকি? আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব আৰু OILS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।